Asungkha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লোজৰ বিষয়ে ডিসকাস কৰিম। বহুত বেছি ইম্পৰ্টেন্ট টপিক হয়। ইয়াৰ পৰা ডাইৰেক্টলি প্ৰশ্ন অহা দেখা যায়। যেতিয়া আপোনালোকে সিম্পল সেন্টেন্স কোনটো হয় বাছিবলৈ দিব আপোনালোকক বা কম্পাউণ্ড সেন্টেন্স কোনটো হয় বাছিব দিব বা কমপ্লেক্স সেন্টেন্স কোনটো হয় বাছিব দিব, আমাৰ সদায় ডাউট থাকে যে এটো হ'ব নেকি নিচিনা লাগে। কিন্তু যেতিয়া আপুনি ক্লোজৰ গোটেই কনসেপ্টটো গম পাব, কোনটো সেন্টেন্স কি হয় মাত্ৰ 2 সেকেন্ডতে বাছিব পাৰিব, তাতকে বেছি সময় নালাগে। সম্পূৰ্ণ শুদ্ধকৈ মাত্ৰ 2 সেকেন্ডত বাছিব পাৰিব। বা কেতিয়াবা আমাক ডাইৰেক্টলি সুধিব যে কোনটো ডিপেন্ডেন্ট ক্লোজ হয়, তলৰ কোনটো ডিপেন্ডেন্ট ক্লোজ হয়, তলৰ কোনটো ইনডিপেন্ডেন্ট ক্লোজ হয়, তলৰ কোনটো কোঅৰ্ডিনেট ক্লোজ হয়। তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ডাইৰেক্টলি অহা দেখা যায়। গতিকে বহুত বেছি ইম্পৰ্টেন্ট টপিক হয়। আপোনালোকে গম পায় যে ইংলিছৰ কুৱেশ্যন যেতিয়া আপুনি কৰিব পাৰিব তেতিয়াহে আপোনালোকে কৰিব পাৰিব যেতিয়া আপোনাৰ কনসেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ থাকিব। কনসেপ্ট সকলো সৰু সৰু ইংলিছ গ্ৰামাৰৰ কনসেপ্টটো লাগিব, কাৰণ ক'ৰ পৰা কেতিয়া কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় আপুনি গম নাপাব। একেটা কনসেপ্ট বেলেগত এপ্লাই কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা ডাইৰেক্টলি, যদিও সেই প্ৰশ্নটো নাহে। গতিকে আজি আমি ক্লোজৰ বিষয়ে ডিসকাস কৰিম। বহুত সহজত ডিসকাস কৰিম, কোনো ধৰণৰ কনফিউজন নথকাকৈ ডিসকাস কৰিম। প্ৰথমত ক্লোজ মানে কি হয় আমি সেইটো ফাৰ্ষ্ট চাম যে ক্লোজ মানে হ'ল গ্ৰুপ অফ ৱৰ্ডছ। ক্লোজ মানে কি হয়? ক্লোজ মানে গ্ৰুপ অফ ৱৰ্ডছ হয় য'ত সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন থাকিব। ঠিক আছে, যাৰ মিনিং এটা থাকিব। এটা অলপমান ডাঙৰ কৰি লৈছোঁ যে যাৰ মিনিং এটা থাকিব। ঠিক আছে, যাৰ মিনিং এটা আছে, অৰ্থ থাকিব। মিনিং মানে কি? মিনিং মানে অৰ্থ। আৰু সেন্টেন্স মানে কি গম পাওঁ আমি, যিবিলাক সেন্টেন্স পাই থাকোঁ, সেন্টেন্স মানে হ'ল ক্লোজৰ সমষ্টি। সেন্টেন্স মানে হ'ল ক্লোজৰ সমষ্টি, আৰু ক্লোজ মানে হ'ল সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন যাৰ মিনিং এটা আছে। ইয়ালৈকে ঠিকে আছে। এতিয়া সেন্টেন্স এটা আমি গম পাওঁ যে কমপ্লিট ইনফৰমেশ্যন এটা আমাক দিয়ে। এটা সেন্টেন্সে আমাক কমপ্লিট ইনফৰমেশ্যন দিয়ে যে কি ক'ব বিচাৰিছে সম্পূৰ্ণ স্পষ্টকৈ আমি গম পাওঁ। কিন্তু ক্লোজৰ সমষ্টিয়ে বা ক্লোজ এটাই কেতিয়াবা এই ক্লোজ যিটো হয়, ক্লোজে কেতিয়াবা আমাক কমপ্লিট ইনফৰমেশ্যন নিদিবও পাৰে। মই পুনৰবাৰ কৈছোঁ, ক্লোজ মানে কি হয়? ক্লোজ মানে সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন হয় যাৰ নিৰ্দিষ্ট মিনিং এটা আছে। কিন্তু সেন্টেন্স মানে কি হয়? সেন্টেন্স মানে ক্লোজৰ সমষ্টি হয়। সেন্টেন্স এটাই আমাক সম্পূৰ্ণ ইনফৰমেশ্যন এটা দিয়ে, কিন্তু ক্লোজে কেতিয়াবা আমাক সম্পূৰ্ণ ইনফৰমেশ্যন নিদিবও পাৰে। ইয়ালৈকে বুজিলে? একেবাৰে চিম্পল হয়, বেছি চিন্তা নকৰিব। নোট ডাউন কৰি যাব, এবাৰ ভিডিঅ'টো চাই লওক আপোনালোকে। এতিয়া যদি আপোনালোকে চাই হি ৰিডছ এ বুক, ইয়াত কি আছে? ইয়াত হি মানে সাবজেক্ট হয়, এইটো হ'ল ভাৰ্ব। তো সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে, মানে এইটো এটা ক্লোজ হয়। ঠিক আছে, একেবাৰে চিম্পল সেন্টেন্স। হি ৰিডছ এ বুক, ইয়াত সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে, গতিকে ই এটা ক্লোজ হয়। ঠিক আছে, ইয়ালৈকে নিশ্চয় গম পালে? একেবাৰে চিম্পল হয়। তাৰ নেক্সটটো আপুনি চাওক, ইয়াত আমাক কি দিয়া আছে? ইউ মে চিট ৱেৰ এভাৰ ইউ লাইক। পুনৰবাৰ ইয়াত যদি আপোনালোকে চাই যে ইয়াত সাবজেক্ট আছে, ইয়াত ভাৰ্ব আছে, ইয়াত সাবজেক্ট আছে, ইয়াত ভাৰ্ব আছে, আৰু সাবজেক্ট আৰু ভাৰ্বৰ যিহেতু কম্বিনেশ্যন আছে, তাৰ মানে এইটো এটা আমাৰ ক্লোজ হয়। ইয়ালৈকে ক্লিয়াৰ আছে? একেবাৰে চিম্পল হয়, সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব, চিন্তা কৰিব নালাগে। এতিয়া যেতিয়া আমি ক্লোজৰ ভিতৰলৈ সোমাই যাম, আমি ক্লোজ 3 প্ৰকাৰৰ পাম। এটা ক'ব ইনডিপেণ্ডেণ্ট ক্লোজ। ইনডিপেণ্ডেণ্ট ক্লোজটো ইনডিপেণ্ডেণ্ট মানে ই কাৰো ওপৰত ডিপেণ্ড নকৰে, গতিকে তাক মেইন ক্লোজ বুলি কোৱা হয়, বা প্ৰিন্সিপাল ক্লোজ বুলি কোৱা হয়। ক্লিয়াৰ আছে? পুনৰবাৰ কৈছোঁ মই যে ক্লোজ আমি 3 ধৰণৰ পাম। গোটেইবিলাক ডিছকাছ কৰিম, একো কনফিউজন নাথাকে আপোনালোকৰ যে ক্লোজ প্ৰথমটো হ'ল ইনডিপেণ্ডেণ্ট মানে ইনডিপেণ্ডেণ্ট হৈ থাকে, ই কাৰো ওপৰত ডিপেণ্ড নকৰে, গতিকে তাক মেইন ক্লোজ বুলি কোৱা হয়, প্ৰিন্সিপাল ক্লোজ বুলিও কোৱা হয়। ক্লিয়াৰ আছে ইয়ালৈকে? তাৰ নেক্সট আৰু এটা আছে ডিপেণ্ডেণ্ট ক্লোজ। ডিপেণ্ডেণ্ট মানে গম পাইছে, ই কাৰোবাৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হৈছে। ইয়াক সাব অৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। তো আৰু এটা ক্লোজ আছে কোঅৰ্ডিনেট ক্লোজ, সেই সম্পৰ্কেও ডিছকাছ কৰিম। এতিয়া ইনডিপেণ্ডেণ্ট নামটোতে আপুনি গম পাইছে যে এটা ছিংগল ক্লোজে কমপ্লিট ইনফৰমেশ্যন দিব। এটা ছিংগল ক্লোজে মানে সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন এটা থাকিব, সি কমপ্লিট ইনফৰমেশ্যন দিব, ই কাৰো ওপৰত ডিপেণ্ড কৰিবলগীয়া নহয়, কাৰো ওপৰত ডিপেণ্ড নকৰে, গতিকে ইয়াক ক'ব ইনডিপেণ্ডেণ্ট ক্লোজ বুলি। এটা এক্সাম্পল আমি চাম, ইউ মে চিট। ইয়াত সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে, চাওক সাবজেক্ট আৰু ভাৰ্ব, ইউ মে চিট। তো ইউ মে চিট মানে তুমি বহিব পাৰা, সম্পূৰ্ণ ইনফৰমেশ্যন দিছে, কমপ্লিট ইনফৰমেশ্যন দিছে, কাৰো ওপৰত ডিপেণ্ড হ'ব লগা হোৱা নাই, গতিকে ইয়াক ক'ব ইনডিপেণ্ডেণ্ট ক্লোজ। ক্লিয়াৰ আছে? বা আৰু এটা এক্সাম্পল যদি আমি চাওঁ যে চি উইল পাছ দ্য এক্সাম, তাই এক্সামটো পাছ কৰিব। পুনৰবাৰ সাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে, এটা ক্লোজ হয়, চাওক সাবজেক্ট ভাৰ্ব আছে, ক্লোজ হয়, আৰু ই কমপ্লিট ইনফৰমেশ্যন দিছে, গতিকে এইটো ইনডিপেণ্ডেণ্ট ক্লোজ, কাৰো ওপৰত ডিপেণ্ড হ'ব লগা হোৱা নাই। ইয়ালৈকে ক্লিয়াৰ? চিম্পল হয়। তাৰ নেক্সটলৈ আমি যাম। তাৰ নেক্সটটো আমাৰ ওচৰত কি আছিলে যে ডিপেণ্ডেণ্ট ক্লোজ। নামটোতে গম পাইছে ই যে কাৰোবাৰ ওপৰত ডিপেণ্ড হ'ব লগা হৈছে। অ'কে, ফোন এটা আহিছিলে, ক্ষমা কৰিব, অলপমান প'জ কৰিছিলোঁ ভিডিঅ'টো। মই পুনৰবাৰ কৈছোঁ যে কি আছিলে ডিপেণ্ডেণ্ট ক্লোজ। অ'কে, ডিপেণ্ডেণ্ট শব্দটোতে আপুনি গম পালে যে কাৰোবাৰ ওপৰত ডিপেণ্ড হৈছে, মানে এটা ছিংগল ক্লোজে কমপ্লিট ইনফৰমেশ্যন দিব নোৱাৰে বা নিদিয়ে।
আগৰটোত এটা ক্লজহে আছিলে মাত্ৰ আৰু কমপ্লিট ইনফৰমেশ্যন দিছিলে গতিকে ইণ্ডিপেণ্ডেণ্ট কাৰো ওপৰত ডিপেণ্ড হোৱা নাই বৰ্তমান এটা ক্লজে সম্পূৰ্ণ ইনফৰমেশ্যন দিব নোৱাৰে বা নিদিয়ে হি ইণ্ডিপেণ্ডেণ্ট ক্লজ যোনটো ইয়াত ইণ্ডিপেণ্ডেণ্ট ক্লজ যে আছিলে এই ইণ্ডিপেণ্ডেণ্ট ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বা ডিপেণ্ড কৰিব লগা হয় ক্লিয়াৰ আছেনে নাই বাৰু চিম্পল হয় এই ডিপেণ্ডেণ্ট ক্লজ মানে নামটোতে গম পাইছে কাৰোবাৰ ওপৰত ডিপেণ্ড হৈ আছে ঠিক আছে এটা সিংগল ক্লজে কমপ্লিট ইনফৰমেশ্যন নিদিয়ে ইণ্ডিপেণ্ডেণ্ট ক্লজ এই ইণ্ডিপেণ্ডেণ্ট ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ডিপেণ্ড কৰিবলগীয়া হয় ক্লিয়াৰ আছে ইয়াৰলৈকে এক্সাম্পল চাম আমি এতিয়া আমাক যদিহে কয় হুৱেৰ এভাৰ ইউ লাইক তুমি য'তে ইচ্ছা কৰা ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে ক্লজ হয় হুৱেৰ এভাৰ ইউ লাইক মানে তুমি য'তে ইচ্ছা কৰা চেণ্টেন্সটো কমপ্লিট হোৱা নাই তুমি য'তে ইচ্ছা কৰা কি বুজি পোৱা নাই সম্পূৰ্ণ ইনফৰমেশ্যন দিয়া নাই তাৰপিছত এই যিটো ইণ্ডিপেণ্ডেণ্ট ক্লজ আছে সেইটো যদিহে মই ইয়াত লগাই দিওঁ হুৱেৰ এভাৰ ইউ লাইক ইউ মে চিট ইয়াতো ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে এইটো ক্লজ হয় গতিকে এই ডিপেণ্ডেণ্ট ক্লজটোৱে সদায় ইণ্ডিপেণ্ডেণ্ট ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবলৈ বা সম্পূৰ্ণ ইনফৰমেশ্যন দিবলৈ ক্লিয়াৰ আছেনে নাই বাৰু পুনৰবাৰ কৈছোঁ ইউ মে চিটটো আছিলে আমাৰ ইণ্ডিপেণ্ডেণ্ট ক্লজ হুৱেৰ এভাৰ ইউ লাইক সম্পূৰ্ণ ইনফৰমেশ্যন দিব পৰা নাই সম্পূৰ্ণ ইনফৰমেশ্যন দিবলৈ ইণ্ডিপেণ্ডেণ্ট ক্লজটোৰ সহায় ল'বলগীয়া হৈছে হুৱেৰ এভাৰ ইউ লাইক ইউ মে চিট ক্লিয়াৰ আছে পুনৰবাৰ আৰু এটা এক্সাম্পল আমি চাম চি বিলিভ ডেট ইয়াৰলৈকে ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে এইটো এটা ক্লজ হয় ঠিক আছে চি বিলিভ ডেট মানে কি চি বিলিভ ডেট তাই বিশ্বাস কৰে যে তাই বিশ্বাস কি কৰে সম্পূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হোৱা নাই এতিয়ালৈকে তাই বিশ্বাস কৰে যে তাৰপিছত যদি আমি এই ইণ্ডিপেণ্ডেণ্ট ক্লজটো ইয়াত লগাই দিওঁ যে তাই বিশ্বাস কৰে যে চি উইল পাছ দ্য এক্সামিনেশ্যন এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আছিলে ইণ্ডিপেণ্ডেণ্ট ক্লজটো লগালেহে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে এইবিলাকক কয় ডিপেণ্ডেণ্ট ক্লজ কাৰণ ডিপেণ্ডেণ্ট ক্লজটোৱে সদায় ইণ্ডিপেণ্ডেণ্ট ক্লজ এটা সহায় ল'বলগীয়া হয় আৰু এইটোৱে শেষত হৈ যাব আমাৰ কমপ্লেক্স চেণ্টেন্স মই এতিয়া কৰি দিছোঁ তাৰ সম্পৰ্কে আমি ভালকৈ ডিছকাছ কৰিম যেতিয়া এটা ডিপেণ্ডেণ্ট ক্লজ থাকিব এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব দুটা যেতিয়া কম্বিনেশ্যন হৈ থাকিব তাক ক'ম আমি কমপ্লেক্স চেণ্টেন্স বুলি ক্লিয়াৰ আছেনে সেইটো সম্পৰ্কে ভালকৈ পুনৰ ডিছকাছ কৰিম চিন্তা কৰিব নালাগে ইয়াৰলৈকে বুজি পালোঁ আমি যে আমি তিনিটা ক্লজৰ বিষয়ে ডিছকাছ কৰিম ক্লজ কি আছিলে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ কাৰো ওপৰত ডিপেণ্ড নকৰে কাৰণে তাক মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয় আৰু এটা আমি পঢ়িলোঁ ডিপেণ্ডেণ্ট ক্লজ নামটোতে অৰ্থ প্ৰকাশ কৰিছে ই কাৰোবাৰ ওপৰত ডিপেণ্ড কৰে গতিকে ইয়াক ছাব অৰ্ডিনেট ক্লজ বুলিও কোৱা হয় ইণ্ডিপেণ্ডেণ্ট ক্লজত মাত্ৰ এটা ক্লজ থাকিব অকল ছিংগল ক্লজ এটা থাকিব আৰু ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব এটা ছিংগল ক্লজে সম্পূৰ্ণ ইনফৰমেশ্যন দিয়ে কাৰো ওপৰত নিৰ্ভৰ নকৰে ডিপেণ্ডেণ্ট ক্লজটোতে নামটোৱে প্ৰকাশ কৰিছে ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে এটা ছিংগল ক্লজে ই সদায় ইণ্ডিপেণ্ডেণ্ট ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো কনফিউজন নাই ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কমেণ্টত ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিলে আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ যদিহে আপোনালোকে লিখে আমি উৎসাহ পাম ভিডিঅ' বনাবলৈ অ'কে এতিয়া ডিপেণ্ডেণ্ট ক্লজটোৰ কিছুমান কনজাংচন আছে যিবিলাক কনজাংচন চাই পিনে আপুনি বিশেষ চাব নালাগে ডাইৰেক্টলি গম পাব যে এইটো ডিপেণ্ডেণ্ট ক্লজ বা ছাব অৰ্ডিনেট ক্লজ হয় যি কি থাকিব পাৰে বিকজ থাকিব পাৰে এতিয়া আমি কি চালোঁ চাওক এতিয়া আমি চালোঁ ডেট বা হুৱেৰ এভাৰ এতিয়া দেখা পাইছিলে আপোনালোকে চাওক ইয়াত ডেট কনজাংচন আছে ইয়াত হুৱেৰ এভাৰ কনজাংচন আছে তো এই দুটা কনজাংচন যেতিয়া দেখা পাব ডাইৰেক্টলি আপুনি ক'ব পাৰিব এইটো এটা ডিপেণ্ডেণ্ট ক্লজ বুলি ডাইৰেক্টলি ডিপেণ্ডেণ্ট ক্লজ বুলি গম পাব কাৰণ এইটো ছাব অৰ্ডিনেট বা ডিপেণ্ডেণ্ট ক্লজৰ কনজাংচন হয় কি আছে তাত থাকিব পাৰে এজ বিকজ চিন্স বিফৰ টিল আফটাৰ হুৱেন দ' আনলেছ who, which, where, whose, what, until, while, as soon as, although, that, wherever. তো এইবিলাক কনজাংচন যেতিয়া আপুনি দেখা পাব এইবিলাক ডাইৰেক্টলি আপুনি গম পাব ক'ব পাৰিব যে এইটো এটা ডিপেণ্ডেণ্ট ক্লজ হয় ক্লিয়াৰ চিম্পল নে একেবাৰে সহজ হৈ আছে ইয়াৰলৈকে কোনো কনফিউজন নাই আপোনালোকে জনালেহে মই গম পাম যে আপোনালোকে বুজি পাইছে বুলি আপোনালোকে যেতিয়ালৈকে কমেণ্টত নজনায় যে আপুনি বুজি পাইছে মই গম নাপাম আৰু আপুনি বুজি নাই পোৱা বুলি মোৰ ভিডিঅ' বনাবলৈ মন নাযাব গতিকে যদিহে বুজি পাইছে জনাব দুটা ক্লজ আমাৰ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ হয় কেতিয়াও আমি পাহৰি নাযাওঁ হয়নে তাৰ নেক্সট লাষ্ট ক্লজটো আমি ডিছকাছ কৰিম যে কোঅৰ্ডিনেট ক্লজ হয় কি হয় কোঅৰ্ডিনেট ক্লজ মানে ইয়াত দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব ক্লিয়াৰ আছে আমি কি পঢ়িলোঁ ইয়াৰ আগৰলৈকে আমি ইণ্ডিপেণ্ডেণ্ট ক্লজ এটা পঢ়িলোঁ য'ত এটা মাত্ৰ ক্লজ থাকিব ঠিক আছে আমি ডিপেণ্ডেণ্ট ক্লজ পঢ়িলোঁ তাত ইণ্ডিপেণ্ডেণ্ট দুটা ক্লজ থাকে হয়নে দুটা ক্লজ থাকে এতিয়া আপুনি যেটো পঢ়িছে যে কোঅৰ্ডিনেট ক্লজ মানে ইয়াত দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব দুটাই কাৰো ওপৰত নিৰ্ভৰ নকৰে দুইটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব দুটা ইণ্ডিপেণ্ডেণ্ট হ'ব ঠিক আছে
যেনেকৈ হি ইজ অনেষ্ট পাৰ্চন, হি ইজ অনেষ্ট পাৰ্চন মানে গম পাইছে হি বহুত অনেষ্ট হয়, সৰল হয়, ঠিক আছে। হি হেল্পছ দ্য পুৰ মানে সি কি কৰিছে, সি দুখীয়াক সহায় কৰে। এইটো ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আছে, ইও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে, কাৰো ওপৰত নিৰ্ভৰ কৰা নাই, গতিকে এইটোকো আমি ইণ্ডিপেণ্ডেণ্ট ক্ল'জ ক'ম। আৰু এইফালে যিটো ক্ল'জ আছে ইও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে, হি হেল্পছ দ্য পুৰ মানে সি দুখীয়াক সহায় কৰে, গতিকে এইটোকো আমি ইণ্ডিপেণ্ডেণ্ট ক্ল'জ ক'ম। আৰু দুটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ লাগি থাকিলে সেইটো ক'ব কোঅৰ্ডিনেট ক্ল'জ, আৰু এইটোৱে আমাৰ হৈ যাব কম্পাউণ্ড চেণ্টেন্স। আমি পিছত ভালকৈ ডিছকাছ কৰিম, চিন্তা কৰিব নালাগে। আমি কমপ্লেক্স চেণ্টেন্স কি হয় সেইটো ডিছকাছ কৰিম। দেখা মাত্ৰকে আপুনি 2 ছেকেণ্ডত মাত্ৰ ক'ব, একো কনফিউজন হ'ব নালাগে। ইমানে মনত ৰাখক কোঅৰ্ডিনেট ক্ল'জটোত দুটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ থাকে। তাৰ কাৰণে যেনেকৈ আমি ডিপেণ্ডেণ্ট ক্ল'জত কিছুমান কনজাংশ্যন পাইছিলোঁ, ইয়াতো কনজাংশ্যন পাইছোঁ এণ্ড। ইয়াৰ কাৰণে আপোনালোকে মাত্ৰ এটা চেণ্টেন্স মনত ৰাখিব, ফেন বইজ। এইবিলাক সকলো মই ইউটিউবৰ পৰা শিকিছিলোঁ। মই নিজে যেতিয়া এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, তেতিয়া মই নিজে সকলোবিলাক ইউটিউবৰ পৰা শিকিছিলোঁ। যিখিনি জানি পিনি নিজে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হ'লোঁ, সেইখিনি মাত্ৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। এতিয়া ফেন বইজ শব্দটো ইয়াত আছে, চব ফেন বইজ। এতিয়া F for ফৰ, A for এণ্ড, N for নৰ, B for বাট, O for অৰ, Y for য়েট আৰু S for ছ'। যদিহে এইকেইটা কনজাংশ্যন দেখা পায়, ডাইৰেক্টলি আপুনি ক'ব পাৰিব যে এইটো এটা কোঅৰ্ডিনেট ক্ল'জ হয়, বা এইটো এটা আপোনালোকৰ কম্পাউণ্ড চেণ্টেন্স হয়। যেনেকৈ এন কনজাংশ্যন আছে, চাওক এন কনজাংশ্যন আমাৰ ইয়াত আছে, দেখা পাইছে আপোনালোকে। বা বাকীবিলাকো আপুনি ভালকৈ লক্ষ্য কৰক, ফেন বইজ শব্দটো মনত ৰাখিলে হ'ল। ইয়াত চাওক হি ইজ পুৰ মানে সি দুখীয়া হয়, হি ইজ অনেষ্ট মানে সি অনেষ্ট হয়। দুইটাও ইণ্ডিপেণ্ডেণ্ট ক্ল'জ হয়, এইটো ইণ্ডিপেণ্ডেণ্ট, কাৰো ওপৰত ডিপেণ্ড কৰিব লগা হোৱা নাই সম্পূৰ্ণ ইনফৰ্মেশ্যন দিবলৈ। লগত ইয়াত আছে বাট কনজাংশ্যন। আপুনি বাট কনজাংশ্যন দেখা মাত্ৰকে ক'ব পাৰিব এইটো এটা কোঅৰ্ডিনেট ক্ল'জ হয়, বা এইটো ইয়াত দুটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ আছে। ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে, গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যন অসমত ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে। গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনত ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে। মই পুনৰবাৰ কৈছোঁ আপোনালোকক যে কোঅৰ্ডিনেট ক্ল'জ কোনটো হয় বাছি ওলোৱা বুলি ডাইৰেক্টলি কুৱেশ্যন আহিছে। ইয়াৰলৈকে আমাৰ ক্লিয়াৰ আছে। এতিয়া আপোনালোকে কি কৰিব, এইবিলাক কি হয় চাওক। হি লাভছ টু প্লে ক্ৰিকেট, মানে ইয়াত ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন থকা মানে এইটো ক্ল'জ হয়। হি লাভছ টু প্লে ক্ৰিকেট মানে সি ক্ৰিকেট খেলিবলৈ ভাল পায়, সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে, গতিকে এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ হ'ব, কাৰো ওপৰত ডিপেণ্ড কৰিব লগা হোৱা নাই। তাৰ নেক্সটটো আই এট ৰাইচ বিকজ আই ৱাজ হাংগ্ৰি। বিকজ কনজাংশ্যন হ'লে কি হ'ব আমি অলপ আগত পঢ়িছোঁ, চাওক ইয়াত বিকজ শব্দটো ক'ত আছে, ইয়াত চাওক বিকজ শব্দটো আছে, আৰু বিকজ কনজাংশ্যন থাকিলে ডাইৰেক্টলি এইটো ডিপেণ্ডেণ্ট ক্ল'জ হ'ব। 2 ছেকেণ্ডত ওলাই আছে, গতিকে এইটো আমি ডিপেণ্ডেণ্ট ক্ল'জ ক'ম। আই এট ৰাইচ মই ভাত খাইছিলোঁ, বিকজ আই ৱাজ হাংগ্ৰি মই হাংগ্ৰি হোৱাৰ কাৰণে ভাত খাইছিলোঁ, ঠিক আছে। এটা ডিপেণ্ডেণ্ট ক্ল'জ, এটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ, গতিকে এইটো আমি ডিপেণ্ডেণ্ট ক্ল'জ বুলি ক'ম, ঠিক আছে। ইয়াৰলৈকে তাৰ নেক্সটটো আমাৰ ওচৰত কি আছিলে যে চি ৱেণ্ট টু দ্য পাৰ্ক আফটাৰ চি ফিনিছ দ্য এক্সামিনেশ্যন। পুনৰবাৰ ইয়াত আফটাৰ কনজাংশ্যন আছে, ঠিক আছে। আফটাৰ কনজাংশ্যন আমাৰ ক'ত আছে, আফটাৰ কনজাংশ্যন আমাৰ ইয়াত আছে, আৰু এইটো কি হয়, এইটো ডিপেণ্ডেণ্ট ক্ল'জৰ কনজাংশ্যন হয়, গতিকে সেইটো আমাৰ হৈ যাব ডিপেণ্ডেণ্ট ক্ল'জ। কি হ'ব, ডিপেণ্ডেণ্ট ক্ল'জ, ঠিক আছে। সহজ হয়, একেবাৰে সহজ হয়। তাৰ নেক্সটটো আমাৰ ওচৰত কি আছে, অলদো দে আৰ এ গুড টিম দে ষ্টিল লষ্ট দ্য গেম। ইয়াক এটা শব্দত প্ৰকাশ কৰা বুলি ক'লে আমি ক'ম এইটো RCB টিম হয়, ৰয়েল চেলেঞ্জাৰ বেংগালুৰু টিম হয়। তাহাঁতৰ টিমটো সদায় ভাল থাকে, কিন্তু সদায় হাৰি থাকে। বিৰাট কোহলি অকলে সদায় খেলিব লাগে, যোৱা 12-13 বছৰৰ পৰা অকলে বিৰাট কোহলি খেলে, বাকী কোনো খেলিব নোৱাৰে, গতিকে এইটো RCB টিম হয়। আপোনালোকে গম পাইছেনে কি হয়, RCB টিম হয়, ঠিক আছে। বাকীবোৰ কথা পিছত, কিন্তু ইয়াত অলদো কনজাংশ্যন আছে, আৰু যেতিয়া অলদো কনজাংশ্যন থাকিব এইটো এটা কি হৈ যাব, ডিপেণ্ডেণ্ট ক্ল'জ হৈ যাব। কি হ'ব, ডিপেণ্ডেণ্ট ক্ল'জ হৈ যাব, ঠিক আছে। নিশ্চয় গম পালে এইটো, পঢ়ি চাওক। অলদো দে আৰ এ গুড টিম দে ষ্টিল লষ্ট দ্য গেম। যদি এইটো এটা ভাল টিম, তথাপি তাহাঁতি সদায় হাৰি থাকে, এটা ডিপেণ্ডেণ্ট ক্ল'জ হয়, হয়নে, ঠিক আছে। তাৰ নেক্সটটো আমাৰ ওচৰত কি আছিলে যে এ ট্ৰেইন গোজ ফাষ্ট বাট এন এৰোপ্লেন গোজ ফাষ্টাৰ। এ ট্ৰেইন গোজ ফাষ্ট, এইবিলাক বাদ দিয়ক। ইয়াত বাট কনজাংশ্যন আছে, আমি ফেন বইজ শিকিছিলোঁ, কি আছিলে, ফেন বইজ। এ বি ফৰ বাট হয়, বাট কনজাংশ্যন দেখিলে এইটো কোঅৰ্ডিনেট ক্ল'জ হয়, হয়নে, নিশ্চয় হয়। এ ট্ৰেইন গোজ ফাষ্ট মানে এখন ট্ৰেইনে স্পীড যায়, এন এৰোপ্লেন গোজ ফাষ্টাৰ, আৰু এখন এৰোপ্লেন তাতকৈ বেছি স্পীড যায়। দুটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ হয়, গতিকে এইটো ক'ব কোঅৰ্ডিনেট ক্ল'জ। আশা কৰিছোঁ ইয়ালৈকে বুজি পালে। ছুটি ভিডিঅ' আছিলে, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়।
তাৰ নেক্সট আমি ডিছকাছ কৰিম যে ডিপেণ্ডেণ্ট ক্ল'জৰ যিকেইটা ভাগ আছে নাউন ক্ল'জ কাক কয় এডজেক্টিভ ক্ল'জ কাক কয় এডভাৰ্ব ক্ল'জ কাক কয় বা আমি ডিছকাছ কৰিম যে চিম্পল চেণ্টেন্স কি হয় কম্পাউণ্ড চেণ্টেন্স কি হয় কমপ্লেক্স চেণ্টেন্স কি হয় কেনেকৈ মাত্ৰ 2 ছেকেণ্ডতে চিনি পাব মাত্ৰ আপোনালোকে জনাব যে যদি আপোনালোকে বুজি পাইছে ভাল পাইছে তেতিয়া আমি ক্লাছবিলাক কণ্টিনিউ কৰিম বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ ক্লাছেছবিলাক কৰি যাওক ধন্যবাদ